আমি এতিয়া ওলাই মেলি ৰেডি। গুড মৰ্ণিং, কি খবৰ? ভালে আছেনে বাৰু? আপোনালোক সকলোকে মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে এতিয়া চাই আছে চুইট মোনা। এতিয়া সময় হৈছে ৰাতিপুৱা 8টা। আজি 4:30টাতে উঠিলোঁ। উঠি অলপমান খোজকাঢ়িব গ'লোঁ। আহি গা পা ধুই কৰি গৰম পানী এগিলাচ খাই অলপ সময় প্ৰাণায়াম কৰিলোঁ আৰু এতিয়া চাহ একাপ খাই। আৰু আজি মই ভাবিছোঁ মাহঁতৰ ঘৰলৈ যাম। বহুত দিন হ'ল লকডাউনৰ পৰা তেনেকৈ যোৱা হোৱাই নাই। আৰু মাৰ গাটো অলপ বেয়া আছিল, মাজতে এদিন গ'লোঁ কিন্তু থকা নহ'ল। আজি সেই যাম বুলি ভাবিছোঁ। আৰু ভাগিনজনী মোৰ লগত আছে, সি তাইকো ঘৰত থ'বগৈ লাগে। সেই এতিয়া 10টা-11টা মানত যাম। এতিয়া ভাত পানী বনাই কৰি আজৰি হৈ লওঁ। সম্পূৰ্ণ ভিডিঅ'টো মোৰ লগত চাই থাকিব। মই দিনটোৰ কিছু কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আকৌ আমি এতিয়া ওলাই মেলি ৰেডি যাবলৈ ওলালোঁ। এয়া ইয়াৰ পৰা বহুত বেছি দূৰ নহয়, 14-15 কিলোমিটাৰমান হ'ব। মোৰ গা ইমান ভাল নহয়, সেয়ে আজি 4-5 দিন মই ভিডিঅ' দিয়াই নাছিলোঁ। এতিয়া অকণমান ভাল পাইছোঁ। তলা মাৰিছোঁ। এফালে যোৱাৰ সময়ত কমচে কম 10বাৰমান মই চেক কৰোঁ যে ভালকৈ তলাটো মাৰিলোঁ নে নাই। মানে বহুত বেয়া অভ্যাস আছে, কেতিয়াবা চাবি নলগোৱাকৈ তলা লগাই গুচি যাওঁ। তেওঁলোকে টানি টানি চাই লওঁ যে তলাটো আকৌ খোলে নেকি। নাই, মাৰিলোঁ। তেন্তে ব'লক এতিয়া মোৰ লগতে। এয়া গাড়ীত বহিছোঁ আহি। বহুদিনৰ মূৰত এনেকৈ ওলাই আহিছোঁ, ভাল লাগিছে। পিছে এটা প্ৰব্লেম হৈছে, গ্লাছ আৰু মাস্ক একেলগে পিন্ধিলে বহুত অসুবিধা হয়। কিন্তু পৰিস্থিতি যিহেতু এতিয়াও ভাল হোৱা নাই, সেই পিন্ধিবই লাগিব। পিছে ভাল লাগিছে ওলাই অহাৰ বাবে। ঘৰ পালোহি অলপ আগত আৰু চাহ তাহ খালোঁ। চাহ খাই কৰি লৈ অলপ সময় মাৰ লগত বহি কথা চথা পাতিলোঁ। এতিয়া তৎক্ষণাতে এটা ডিচিশ্যন ল'লোঁ যে নগাঁৱৰ পৰা এবাৰ আহোঁগৈ। যিহেতু আপোনালোকে গম পাইছে চাগে, মই আজি 5-6 দিনমান হ'ল ভিডিঅ' দিব পৰা নাই। মোৰ গাটো অলপ ভাল নহয় আৰু তাকে এবাৰ ডক্টৰক দেখাই আহোঁ। আৰু মাকো এবাৰ লৈ যাওঁ উলিয়াই, বহুত দিন হ'ল মাও যোৱা নাই। আৰু এয়া মা মোৰ লগতে আছে, এয়া মোৰ মা হয়। মাকো এবাৰ উলিয়াই লৈ যাওঁ আৰু বাকী ঘৰৰ সদস্য দেখাই থাকিম বাৰু লাহে লাহে। মা, দেউতা, ভাইটি সিমানেই ঘৰত। ঠিক আছে, আকৌ লগ পাই আছোঁ। তেন্তে ভিডিঅ'টো মোৰ লগত চাই থাকিব। নগাঁও পালোহি আৰু ডক্টৰকো দেখুওৱা হৈ গ'ল। এতিয়া সৰু সুৰা 2-এটা বজাৰ আছিলে, সেইকেইটাও কৰি ল'লোঁ। কাৰণ বহুত দিন ওলাই আহিব পৰা নাছিলোঁ। কিছুমান লাগতিয়াল প্ৰয়োজনীয় বস্তু আছিলে, সেইখিনিও হৈ গ'ল এতিয়া বজাৰ কৰা। আৰু ইয়াতে মানুহৰ ভিৰ বহুত বেছি। কোনো ধৰণৰ বন্ধ বা তেনেকুৱা হয়, সেই এতিয়া ওলাই নাহিলেও নহয়, নিজেই সাৱধান হ'ব লাগিব। নিজে নিজৰ বাবে এতিয়া সাৱধানতা অৱলম্বন কৰিব লাগিব। সকলোবোৰ কাম হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ আৰু। এয়া হাজবেণ্ড হয়। তেওঁ সাধাৰণতে মোৰ ভিডিঅ'ত নোলায়, কিন্তু আজি মোৰ সুবিধা হ'ল, ওচৰতে ড্ৰাইভ কৰি আছে, সেয়ে দেখাবলৈ সুবিধা হ'ল। আৰু এতিয়া এয়া পিছফালে মা আৰু ভাগিনজনী এয়া। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। প্ৰথমতে ৰ'দ দিছিলে আহোঁতে, কিন্তু এতিয়া ৰ'দটো কমিছে আৰু অলপ ডাৱৰীয়া হৈ আছে। আৰু ডাৱৰীয়া বতৰত
বেছি ভাল লাগে মোৰ যেতিয়া মই ঘৰৰ পৰা ওলাই আহোঁ বতৰটো ডাৱৰীয়া হ'লে বহুত ভাল লাগে এয়া চাওকচোন আকাশখনো ক'লা হৈ আছে আৰু এনেকুৱা বতৰ মই বহুতেই ভাল পাওঁ হেই ফ্ৰেণ্ডছ আমি ঘৰ পালোহি আৰু এতিয়া সময় হৈছে 6:45 যথেষ্ট দেৰি হৈছে গৰম দিনত বেলি দুৱাৰ পিছৰ সময়খিনি ইমান সোনকালে পাৰ হৈ যায় ধৰিবই পৰা নাযায় আৰু এতিয়া চাহ একাপো খোৱা হোৱা নাই আহি বজাৰখিনি সামৰিলোঁ ফ্ৰেছ হ'লোঁ আৰু মায়ে ভাত বনাবলৈ আৰম্ভ কৰিয়ে দিছে কাৰণ দেৰি হৈছে আহকচোন আজি কি বনাইছে মই দেখাওঁ এয়া মোৱা মাছ হয় আমাৰ গাঁৱত এখন বিল আছে আৰু বৰ্তাৰ ল'ৰাটোৱে এয়া মাছ ধৰিছিল এয়া জীয়া মোৱা মাছ হয় দি থৈ গৈছে সি আৰু এইফালে এয়া ছাগলীৰ মাংস মায়ে এয়া বনাই আছে কুকাৰতে বনাইছে বহুত টেষ্টি হয় এনেকৈ বনালে খুব কোমল হয় মাংসটো খাবলৈ মোৰ চেনেলত ছাগলীৰ মাংস কুকাৰত বনোৱা এটা ভিডিঅ' ৰেচিপি দিয়া আছে আৰু এই ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেতিয়াবা এতিয়ালৈ চাহ একাপো খোৱা হোৱা নাই যথেষ্ট ভাগৰ লাগিছে কাৰণ নগাঁও মৰিগাঁও পৰা নগাঁও পৰা ঘৰ ঘূৰিয়ে ফুৰা গৈছে সেই ভাবিছোঁ চাহ একাপ খাইছোঁ একাপ চাহৰ লগত খাইছোঁ মই এয়া এইটো কেক সেইটো মই বনাই আনিছিলোঁ এইটো চাওকচোন কিমান এইটো ছফ্ট হৈছে এয়া দেখিছেনে ইমান ছফ্ট হৈছে স্পঞ্জি হৈছে বহুত স্পঞ্জি হৈছে আৰু খাবলৈ যে ইমান বেছি টেষ্টি হৈছে সঁচাকৈ আপোনালোকে যদি এনেকৈ খোৱা নাই তেন্তে এবাৰ নিশ্চয় খাব মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব তেন্তে আপোনালোকে এতিয়া ৰেচিপিটো চাই লওক এটা পাত্ৰত মই এটা কণী এনেকৈ ভাঙি লৈছোঁ আৰু এতিয়া এক বিটাৰ এডালে মই ভাঙি লোৱা কণীটো ভালকৈ ফেটি ল'ম আৰু এতিয়া ইয়াতে মই এই কাপটোৰে আধা কাপ জোখৰ মই চেনি দিছোঁ চেনিখিনি মই গুড়ি কৰি লৈছিলোঁ এয়া আৰু এইখিনি মই কালাৰটো চেঞ্জ হোৱালৈ ফেটি লৈছোঁ একদম হালধীয়াৰ পৰা বগা হৈ গৈছে এয়া দেখিছে আৰু এতিয়া ইয়াতে মই চেনিৰ জোখাৰে ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ আপোনালোকে বাটাৰ বা ঘিউ ব্যৱহাৰ কৰিব পাৰে আৰু ৰিফাইনখিনি দিয়াৰ পিছতো ভালকৈ এইখিনি ফেটি লৈছোঁ আৰু এতিয়া ইয়াতে মই এইটো পাইনাপল ফ্লেভাৰ দিছোঁ ইয়াত এই ফ্লেভাৰটো দিলে খাবলৈ খুব টেষ্টি হয় কেকটো আপোনালোকে এবাৰ নিশ্চয় বনাই চাব পাৰে এয়া মই 2 চামুচ দিছোঁ আৰু গোটেইখিনি ভালকৈ এবাৰ মিক্স কৰি দিছোঁ আৰু এতিয়া মই এই কাপটোৰে আধা কাপ মই ইয়াত বিস্কুটৰ গুড়া দিছোঁ এয়া পতঞ্জলি দুধ বিস্কুট এইটো হয় আৰু এইটো দিছোঁ মই বহুত টেষ্টি হয় এই বিস্কুটটো আৰু কেক বনালেতো খাবলৈ বহুতেই টেষ্টি হয় আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু গোটেইখিনি ভালকৈ এয়া ফেটি লৈছোঁ আৰু এতিয়া ইয়াতে মই এখন ষ্টেনাৰ ৰাখিলোঁ আৰু তাত মই 1.5 কাপ জোখৰ ময়দা দিছোঁ আৰু ভালকৈ এনেকৈ চালি লৈছোঁ আৰু এতিয়া ইয়াতে মই দিছোঁ 1.5 চামুচ জোখৰ বেকিং পাউডাৰ আৰু আধা চামুচ জোখৰ বেকিং সোডা দিছোঁ আৰু দিছোঁ অলপমান নিমখ মই নিমখটো অপচনেল হয় নিদিলেও কথা নাই কিন্তু দিলে মিঠাৰ বেলেঞ্চটো ধৰি ৰাখে সেয়ে দিছোঁ আৰু এতিয়া এই কাপটোৰ জোখৰে আধা কাপ গাখীৰ ব্যৱহাৰ কৰিছোঁ মই ইয়াতে আমুল তাজা গাখীৰ দিছোঁ আৰু কেঁচা গাখীৰ ব্যৱহাৰ কৰিছোঁ আপোনালোকে গৰম গাখীৰ বা গৰু গাখীৰো ব্যৱহাৰ কৰিব পাৰে আৰু গাখীৰখিনি দিয়াৰ পিছত এতিয়া মিশ্ৰণটো আকৌ এবাৰ ভালকৈ ফেটি লৈছোঁ কেক বনাবলৈ হ'লে মিশ্ৰণটো ভালকৈ ফেটি ল'ব লাগিব কাৰণ যিমান ভালকৈ ফেটি লোৱা হ'ব সিমানেই কেকটো খাবলৈও ভাল হ'ব ইলেক্ট্ৰনিক ব্লেণ্ডাৰ হ'লে ভাল হয় বেছি ভালকৈ ফেটি ল'ব পাৰি কিন্তু যিহেতু নাই মোৰ সেয়ে মই হাতেৰে ফেটিছোঁ আৰু দেখিছে ফেটি মই এনেকুৱা কৰি লৈছোঁ এইফালে এটা টিফিন বাতি লৈছোঁ আৰু বাতিটোত মই তেল দি চাৰিওফালে ময়দা ছটিয়াই লৈছোঁ আৰু ময়দাখিনি এনেকৈ চাৰিওফালে লেটিয়াই লৈছোঁ আৰু এতিয়া মই এই ফেটি থোৱা মিশ্ৰণখিনি ইয়াতে দি দিম
সেয়া আৰু বাতিটো অলপ এনেকৈ কৰি দিছোঁ। এতিয়া এটা কেৰাহী মই এনেকৈ গেছত দুডাল ষ্টেণ্ড দি গৰম হ'বলৈ দিছিলোঁ আৰু ষ্টেণ্ডকেইডাল মই ওলোটাকৈ দিছোঁ, দেখিছে চাগে। এতিয়া টিফিন বাতিটো এতিয়া ষ্টেণ্ডকেইডালৰ ওপৰত সাৱধানেৰে বহাই দিছোঁ, কাৰণ কেৰাহীটো যথেষ্ট গৰম হৈ আছে। আৰু জুইৰ ফ্লেমটো মই মিডিয়াম কৰি দিলোঁ আৰু ঢাকি দিছোঁ, দি এটা গধুৰ পাত্ৰ মই ইয়াৰ ওপৰত থৈ দিছোঁ। প্ৰায় 50 মিনিটমানৰ পিছত এয়া মই কেৰাহীটোৰ পৰা ঢাকনিখন আঁতৰাই দিলোঁ আৰু এডাল মই এনেকুৱা কাঠিৰে এয়া কুচি চাইছোঁ আৰু এয়া চাওক, ইয়াতে মিশ্ৰণটো লাগি অহা নাই, গতিকে কেকটো আমাৰ হৈ গৈছে। আৰু এয়া মই ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। সম্পূৰ্ণ 1 ঘণ্টা হোৱাৰ পিছত এতিয়া টিফিন বাতিটো চাৰিওপাশটো এখন চুৰিৰে এনেকৈ খুচি ল'লোঁ আৰু এখন প্লেটত মই টিফিন বাতিটো লুটিয়াই দিলোঁ। আৰু এয়া চাওকচোন, কেকটো কিমান ধুনীয়াকৈ ওলাই পৰিলে আৰু বহুত বেছি ছফ্ট হৈছে কেকটো। আৰু এতিয়া মই এয়া কাটিছোঁ, এয়া চাওক প্ৰথম পিচটো কিমান ধুনীয়াকৈ ওলাই পৰিছে চাওকচোন, আৰু কিমান ছফ্ট হৈছে চাওক, বহুত বেছি স্পঞ্জি হৈছে, ছফ্ট হৈছে, খাবলৈ খুব ভাল লাগে। আপোনালোকে যদি এনেকৈ নাই খোৱা প্লিজ এবাৰ ট্ৰাই কৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ নতুনকৈ চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে সকলোবোৰ ভিডিঅ' ন'টিফিকেশ্যন পাই যায়। আজিলৈ আহিছোঁ, আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।